আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 12 এডুকেশ্যনৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা চেপ্টাৰটোৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ ডিছকাশ্যন কৰিম। এইকেইটা কুৱেশ্যন তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হ'ব। আৰু আমি তোমালোকক হিষ্টৰীৰ কাৰণে যিবোৰ কুৱেশ্যন তোমালোকক দিছিলোঁ সেইবোৰ তোমালোকৰ ডাইৰেক্ট কমন আহি গৈছে। ইভেন লং কুৱেশ্যনো তোমালোকৰ কমন আহি গৈছে। যিসকলে আমাৰ ভিডিঅ'টো চাইছিলা তেওঁলোকৰ নিশ্চয় এক্সাম ভাল হৈছে। আৰু যেহেতু তোমালোকৰ এডুকেশ্যনৰ কাৰণেও সময় আছে, তো আমি যিবোৰ ভিডিঅ' দিওঁ সেইবোৰ তোমালোকে ভালকৈ ফ'ল' কৰি যাবা, তেনেহ'লে এডুকেশ্যনৰ পৰাও তোমালোকৰ কমন আহিব। যদি চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহ'লে ব'লা আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ। তো কুৱেশ্যন নম্বৰ 1 কি দিয়া আছে চোৱা। কুৱেশ্যন নম্বৰ 1 দিয়া আছে মাধ্যমিক শিক্ষা আয়োগৰ প্ৰতিবেদনত সৰ্বমুঠ কেইটা অধ্যায় আছিল। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। মাধ্যমিক শিক্ষা আয়োগৰ প্ৰতিবেদনখনত সৰ্বমুঠ 15টা অধ্যায় আছিল। নেক্সট 2 নম্বৰ যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো লিখিবা মাধ্যমিক শিক্ষা আয়োগৰ আন এটা নাম কি। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা মাধ্যমিক শিক্ষা আয়োগৰ আন এটা নাম হ'ল মুডালিয়াৰ আয়োগ। ঠিক আছে, এইটো লিখিলে হ'ব। এই কুৱেশ্যনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয়। নেক্সট 3 নম্বৰ যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেইটো হ'ল মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল। ঠিক আছে, এই কুৱেশ্যনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। তোমালোকে এইটো উত্তৰটো লিখিবা মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ ডক্টৰ লক্ষণস্বামী মুডালিয়াৰ আছিল। ঠিক আছে, ইয়াতে লক্ষণ বানামটো তোমালোকে এনেকৈ লিখিবা। ঠিক আছে, এনেকৈ লিখিবা। লক্ষণ বানামটো তোমালোকে এনেকৈ লিখিবা, লক্ষণস্বামী কি হ'ব মুডালিয়াৰ আছিল। নেক্সট 4 নম্বৰ যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাত আহিব পাৰে সেইটো হ'ল মাধ্যমিক শিক্ষা আয়োগ গঠনৰ আঁৰৰ কাৰণবোৰ কি আছিল। যে মাধ্যমিক শিক্ষা আয়োগ যে গঠন কৰা হৈছে ইয়াৰ আঁৰৰ বা ভিতৰৰ কাৰণবোৰ কি আছিল এইটো লিখিব গৈছে। এই কুৱেশ্যনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে পৰীক্ষাত আহিব পাৰে। ঠিক আছে। নেক্সট 5 নম্বৰত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে প্ৰচলিত মাধ্যমিক শিক্ষাৰ আঁচোৱাবোৰ কি কি আছিল। এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয় আৰু 2টা প্ৰি ফাইনেল এক্সামত আহিছে। এইটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট 6 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 1964 চনৰ শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল। কুৱেশ্যনটো 1 মাৰ্কৰ কাৰণে আহিব পাৰে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা 1966 চনৰ শিক্ষা আয়োগৰ অধ্যক্ষ ডক্টৰ DS কোঠাৰী আছিল। ঠিক আছে, এইটো লিখিলে তোমালোকে ফুল মাৰ্ক পাবা। কেতিয়াবা এইবোৰ কুৱেশ্যন এনেকৈ দিব যে 1964 চনৰ শিক্ষা আয়োগৰ অধ্যক্ষ দি এইটোত দিব তোমালোকক খালী ঠাই আছিল। তেতিয়া তোমালোকক কি লিখিব লাগিব ডক্টৰ DS কোঠাৰী লিখিব লাগিব। ঠিক আছে, এনেকুৱা ধৰণৰ তোমালোকক দিব পাৰে। নেক্সট 7 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰ উল্লেখ কৰা। এইটো তোমালোকৰ কেতিয়াবা লং কুৱেশ্যনতো আহিব পাৰে, নতুবা তোমালোকক 2 মাৰ্কতো দিব পাৰে। ঠিক আছে, কুৱেশ্যনটো তোমালোকে ভালকৈ চাবা। নেক্সট কুৱেশ্যন যিটো ইম্পৰ্টেণ্ট হয় সেইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। কোন আয়োগে 10+2+3 শিক্ষাৰ গাঁথনিৰ পৰামৰ্শ আগবঢ়াইছিল। ঠিক আছে, মানে কোনটো আয়োগে মানে এই শিক্ষাটোৰ অধিকাৰটো কি কৰিছিল পৰামৰ্শটো আগবঢ়াইছিল। তো তোমালোকে ইয়াৰ উত্তৰটো লিখিবা কোঠাৰী আয়োগে 10+2+3 শিক্ষা গাঁথনিৰ পৰামৰ্শ আগবঢ়াইছিল। ঠিক আছে, তো কোনে কোঠাৰী আয়োগে। ঠিক আছে, 1 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয়। নেক্সট 9 নম্বৰ কুৱেশ্যনটো হ'ল 1963-66 চনৰ শিক্ষা আয়োগৰ আন এটা নাম কি। কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা 1964-66 চনৰ শিক্ষা আয়োগৰ আন এটা নাম হ'ল জাতীয় শিক্ষাৰ লক্ষ্য। ঠিক আছে, এই কুৱেশ্যনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। ইয়াতে তোমালোকক কৈছোঁ তোমালোকে ভিডিঅ'টো পজ কৰি তোমালোকে এইবোৰ নোট ডাউন কৰিবা আৰু তোমালোকে ভালকৈ এইবোৰ পঢ়িবা। ঠিক আছে, আৰু আমি তোমালোকক এতিয়া ভিডিঅ'বোৰ চিৰিয়েলি দিম, তোমালোকে ভালকৈ ফ'ল' কৰি যাবা। নেক্সট কুৱেশ্যনটো হ'ল 10 নম্বৰ কোঠাৰী আয়োগে আগবঢ়োৱা প্ৰাথমিক শিক্ষাৰ গাঁথনি উল্লেখ কৰা। এই কুৱেশ্যনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। 11 নম্বৰটো দিয়া আছে কোঠাৰী আয়োগৰ প্ৰতিবেদনক কি নামেৰে জনা যায়। এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা কোঠাৰী আয়োগৰ প্ৰতিবেদনক শিক্ষা আৰু জাতীয় বিকাশ নামেৰে জনা যায়। আৰু এইটো কেতিয়াবা তোমালোকক খালী ঠাই বনাইও দিব পাৰে।
নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 12 নম্বৰ, এখন দেশৰ ভাগ্য এটা শ্ৰেণীকোঠাত গঢ় লৈ উঠে, কোন প্ৰতিবেদনত এই বাক্যশাৰী লিখা আছিল? তো এই কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে এইটো তোমালোকক এটা বাক্য লিখি দিছে, এতিয়া কৈছে এই বাক্যটো কোনটো প্ৰতিবেদনত মানে লিখা হৈছিল এইটো লিখিব কৈছে। ঠিক আছে, এই কুৱেশ্যনটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয়। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, এখন দেশৰ ভাগ্য এটা শ্ৰেণীকোঠাত গঢ় লৈ উঠে, কোঠাৰী আয়োগৰ প্ৰতিবেদনত এই বাক্যশাৰী লিখা হৈছিল। কোনটো আয়োগৰ প্ৰতিবেদনত? কোঠাৰী আয়োগৰ প্ৰতিবেদনত। ঠিক আছে, কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰ উল্লেখ কৰা। এই কুৱেশ্যনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ লিখিবা তোমালোকে গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ সাধন। 2 নম্বৰ লিখিবা বিত্তীয় যোগ্যতাৰ বিকাশ সাধন, এইটো যোগ্যতাৰ হ'ব হা, এইটো কি হ'ব? যোগ্যতাৰ। ঠিক আছে, তোমালোকে এইটো কালেকশ্যন কৰি ল'বা, এইটো কি হ'ব? যোগ্যতাৰ। ঠিক আছে, এইটো তোমালোকৰ যোগ্যতাৰ হ'ব। তাৰপিছত 3 নম্বৰ দিয়া আছে নেতৃত্বৰ শিক্ষা। তো এই 3টা শিক্ষা লিখিলে তোমালোকৰ হৈ যাব। ভিডিঅ'টো পজ কৰি তোমালোকে নোট ডাউন কৰিবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 14 নম্বৰ, 10+2+3 বিষয়ে চমুকৈ লিখা। তো এইটো মই তোমালোকক 1 মাৰ্কৰ কাৰণে কেনেকৈ আহিব পাৰে দেখুৱাই দিলোঁ। এইটো এতিয়া তোমালোকক চমুকৈ লিখিব কৈছে, এইটো তোমালোকৰ লং কুৱেশ্যনত আহিব পাৰে, নতুবা 2 মাৰ্ক দিব পাৰে। নেক্সট 15 নম্বৰ কুৱেশ্যনটো হ'ল, মাধ্যমিক শিক্ষাৰ বৃত্তিকৰণৰ ক্ষেত্ৰত কোঠাৰী আয়োগ আগবঢ়োৱা 6টা পৰামৰ্শ উল্লেখ কৰা। এইটো তোমালোকৰ 6 মাৰ্কৰ কাৰণে আহিব পাৰে লং কুৱেশ্যনত। ঠিক আছে, এই কুৱেশ্যনটো তোমালোকে ভালকৈ চাবা। ঠিক আছে, এইটো ভালকৈ চাবা, বাৰ বাৰ কৈ আছোঁ। নেক্সট 16 নম্বৰ কুৱেশ্যনটো হ'ল, ৰাষ্ট্ৰীয় শিক্ষানীতি কোন চনত গৃহীত হয়? 1 মাৰ্কৰ কাৰণে আহিব পাৰে। তো ইয়াৰ উত্তৰটো লিখিবা, ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 চনত গৃহীত কৰা হয়। কুৱেশ্যনটো 1 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট 17 নম্বৰ কুৱেশ্যনটো হ'ল, নৱোদয় বিদ্যালয় কি? তো এই কুৱেশ্যনটো তোমালোকৰ কেতিয়াবা চমুটোকা আহিব পাৰে আৰু কেতিয়াবা তোমালোকক কাক বোলে লিখিব দিব পাৰে। এইটো তোমালোকৰ PYQ-তো আহিছে আৰু তোমালোকৰ প্ৰি ফাইনেল এক্সামবোৰতো আহিছে। নেক্সট 18 নম্বৰটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয়, PYQ আৰু প্ৰি ফাইনেল এক্সামৰ ৰিপিট হৈ থাকে। অপাৰেশ্যন ব্লেকবৰ্ড মানে কি? এইটো তোমালোকক লিখিব কৈছে আৰু এইটো তোমাক কেতিয়াবা চমুটোকাও লিখিব দিব পাৰে। ঠিক আছে, কুৱেশ্যনটো তোমালোকে ভালকৈ চাবা, মিছ নকৰিবা। নেক্সট 19 নম্বৰত তোমালোকক দিয়া আছে অবিবিৰ সম্পূৰ্ণ ৰূপটো লিখিব কৈছে। তো মানে এইটোৰ ফুল ফৰ্ম তোমালোকক লিখিব কৈছে। তো কুৱেশ্যনটো আহিব পাৰে, তোমালোকে লিখিবা অবিবিৰ সম্পূৰ্ণ ৰূপটো হ'ল অপাৰেশ্যন ব্লেকবৰ্ড। ঠিক আছে, কি হ'ব? অপাৰেশ্যন ব্লেকবৰ্ড। তোমালোকে এই কুৱেশ্যনটো ভালকৈ চাবা, এইটো কেতিয়াবা তোমালোকৰ খালী ঠাইটো দিব পাৰে। নেক্সট 20 নম্বৰ কুৱেশ্যনটো হ'ল, নৱোদয় বিদ্যালয় স্থাপনৰ উদ্দেশ্য কি? এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা যে এই বিদ্যালয়ৰ উদ্দেশ্য হ'ল, মানে নৱোদয় বিদ্যালয়ৰ উদ্দেশ্য হ'ল বৈদিকভাৱে উন্নত কিন্তু, এইটো কিন্তু হ'ব। ঠিক আছে, কিন্তু আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকলক উন্নত মানৰ শিক্ষা প্ৰদান কৰা। ঠিক আছে, তো এই কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। হয়তো তোমালোকৰ আহিব নৱোদয় বিদ্যালয় কি, নহ'লে আহিব নৱোদয় বিদ্যালয়ৰ উদ্দেশ্য কি। ঠিক আছে, এই দুটা তোমালোকৰ এটা পৰীক্ষাত হোৱাৰ সম্ভাৱনা বেছি আছে। নেক্সট 21 নম্বৰ কুৱেশ্যনটো হ'ল এছেকৰ সম্পূৰ্ণ ৰূপটো লিখা। এইটো তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ফুল ফৰ্ম লিখিব দিব পাৰে। তোমালোকে লিখিবা এছেকৰ সম্পূৰ্ণ ৰূপটো হ'ল আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল। আশা কৰিছোঁ এইটো সকলোৱে জানা। নেক্সট 22 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰধান সমস্যাবোৰ কি কি? এইটো তোমালোকৰ লং কুৱেশ্যনত আহিব পাৰে। নেক্সট স্বাধীনোত্তৰ কালত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ বিষয়ে আলোচনা কৰা। এই কুৱেশ্যনটো তোমালোকৰ লং কুৱেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয়। নেক্সট 24 নম্বৰ কুৱেশ্যনটো হ'ল মাধ্যমিক শিক্ষাৰ দুটা লক্ষ্য আৰু দুটা উদ্দেশ্য লিখা। এইটো কুৱেশ্যনো তোমালোকৰ লং কুৱেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয়। কুৱেশ্যনটো কেতিয়াবা এনেকৈ আহিব পাৰে যে মাধ্যমিক শিক্ষাৰ দুটা লক্ষ্য লিখা, তেতিয়া তোমালোকক 2 মাৰ্ক দিল। বা কেতিয়াবা এনেকৈ আহিব পাৰে মাধ্যমিক শিক্ষাৰ দুটা উদ্দেশ্য লিখা, দি 2 নম্বৰ দিল। ঠিক আছে, বা কেতিয়াবা দুটা একলগ কৈ দি তোমালোকক লং কুৱেশ্যনত দিব পাৰে। তো এইখিনি আছিল তোমালোকৰ আজিৰ ক্লাছটোৰ মষ্ট ইম্পৰ্টেণ্ট 1 মাৰ্ক, 2 মাৰ্ক, 6 মাৰ্ক। ঠিক আছে, তো কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে মই তোমালোকক দেখুৱাই দিলোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো তোমালোকে ভাল পালা।
যদি ভিডিওটো ভাল পালা তেনেহ'লে ভিডিওটো এটা লাইক কৰি দিবা আৰু তোমালোকে এইবোৰ ভালকৈ পঢ়ি যাবা এইবোৰ তোমালোকৰ পৰীক্ষাত হোৱাৰ সম্ভাৱনা বেছি আছে আৰু এনেকৈ আমি তোমালোকক বাকি যিবোৰ চেপ্টাৰ আছে সেইবোৰো তোমালোকক ভিডিও দিবলৈ ট্ৰাই কৰিম আৰু কিবা ডাউট থাকিলে তোমালোকে কমেন্টত সুধিব পাৰা ঠিক আছে আৰু কোনটো চেপ্টাৰৰ তোমালোকক ভিডিও লাগে সেইটো তোমালোকে ক'ব পাৰা তেতিয়াহ'লে মই সেইটো চেপ্টাৰ তোমালোকক দিম আৰু যদি কোনোবাই আমাৰ হোৱাটছএপ গ্ৰুপত নাই ডেসক্ৰিপচনৰ লিংকৰ পৰা আমাৰ হোৱাটছএপ গ্ৰুপত জয়েন হৈ লবা তেনেহ'লে আজি ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো